আৰম্ভ কৰিব ওলাইছো গ্ৰামাৰ 0 to 100 বেটছৰ আন এটা ভিডিঅ'। আই হোপ আপোনালোক এটাই ভালে আছে, পঢ়া শুনা কৰি আছে, আৰু ইয়াৰে আগতে আমাৰ ট্ৰান্সফৰমেশ্যন অফ চেণ্টেন্সেছৰ দুটা পাৰ্ট হৈ গৈছিল। আই হোপ আপোনালোকে পাৰ্টকেইটা চাইছে, আৰু যদি চোৱা নাই তেতিয়াহ'লে অতি শীঘ্ৰে আমাৰ ইউটিউব চেনেলটোত চাব। ঠিক আছে, আৰু 0 to 100ৰ যিখিনি পৰ্চন আমাৰ বাকী আছে সেইখিনিৰ পৰা কণ্টিনিউ কৰিম। ট্ৰান্সফৰমেশ্যন অফ চেণ্টেন্সেছ আমি ইতিমধ্যে শিকিলো, বেচিক ৰুলখিনি শিকিলো কেনেকে কৰা যায়। এতিয়া আজিৰ ক্লাছটোত কিছু আমি প্ৰেক্টিছৰ কাৰণে আৰু কিছুমান এক্সেপশ্যনেল এক্সাম্পলছ লৈ আনিছো, যিখিনি বস্তু আমাৰ ৰুলছখিনি শিকিলেও কেতিয়াবা ভুল হ'ব পাৰে, তেনেকুৱা ধৰণৰ ৰুলছখিনি আনিছো। চ' ট্ৰান্সফৰমেশ্যনৰ আজিৰটো লাষ্টৰ ক্লাছ, ইয়াৰে পিছত আৰু ট্ৰান্সফৰমেশ্যনৰ ক্লাছ এক্সট্ৰাকে নহয়। ঠিক আছে, গতিকে আহক পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আপোনালোক আটাইকে স্বাগতম জনাইছো এই কুঁহিপাত ছায়েন্সৰ আন এটা ভিডিঅ'লে। নমস্কাৰ, মই ইমন, আপোনালোকৰ ইংলিছ টিচাৰ, আৰু আমি পঢ়ি আছো ট্ৰান্সফৰমেশ্যন অফ চেণ্টেন্সেছ। আপোনালোকে থাম্বনেইলখন নিশ্চয় দেখিছেই। এতিয়া আমি পোনে পোনে নিয়মৰ ফালে যাম, পোনে পোনে আমাৰ ক্লাছটোৰ যি কণ্টেন্ট আছে সেইফালে যাম। এমফেথেটিক ট্ৰান্সফৰমেশ্যন আছে, সৰি এমফেথিক ট্ৰান্সফৰমেশ্যন। এমফেথিক ট্ৰান্সফৰমেশ্যন বুলি কোনটো কয়? এমফেথিক ট্ৰান্সফৰমেশ্যনত সদায় এটা কথা মনত ৰাখিব, এমফেথিক শব্দটো ক'ৰ পৰা আহিছে? এমফেচাইজৰ পৰা আহিছে। ঠিক আছে, এমফেচাইজ কৰা মানে কোনোবা এটা বস্তুত বেছি গুৰুত্ব আৰোপ কৰা, কোনোবা এটা বস্তুত প্ৰাধান্য দিয়া। এতিয়া আমি প্ৰাধান্য কেতিয়া দিওঁ? প্ৰাধান্য দিওঁ কোনোবা এটা বস্তুত যেতিয়া মানে চাব বাক্যটোৰ উদাহৰণটো, অৰিজিনেলটো কেনেকুৱা আছিল? शी sings well। আমি ট্ৰান্সফৰ্ম কৰোঁতে কি হৈছে? शी does sing well। does ইয়াতে দৰকাৰ নাছিলে। does কেতিয়া দৰকাৰ হয়? যেতিয়া আমি ইন্টাৰোগেটিভ কৰো, হয়নে? does she sing well তেনেকুৱা হ'লেহেঁতেন। কিন্তু ইয়াতে she does sing well, যদি doesটো আমি ইয়াতে assertive নিচিনাকে লিখিছো, that means আমি জোৰ দিছো to emphasize the verb use do or does, did, even in assertive sentences। assertive sentencesত আমি যদি ভাৰ্বৰ সেই past বা past participle formটো নিলিখি পেলাই কি কৰো? do, does, did এনেকে লিখি পেলাই তাৰে লগত আকৌ মেইন ভাৰ্বটো লগাই পেলাই লিখো, তেতিয়াহ'লে কি কৰা যায়? এমফেচাইজ কৰা যায়। তাৰমানে she does sing well, তাই গায় কিন্তু দেই, তাই ভাল গায় কিন্তু সঁচাকে। তাই ভাল গায় এনেকে কোৱা নাই, কি কৈছে? তাই সঁচাই ভাল গায় কিন্তু দেই, এইটো কথা কৈছে, তাৰমানে এমফেচাইজ কৰিছে, তাৰমানে বহুত ভাল গায়। ইট adds stress or surprise। কোনোবা এটা জেগাত মানে ই কি কৰে? ষ্ট্ৰেছ এড কৰে বা ছাৰপ্ৰাইজ এড কৰে। দেখাত এটা কি হয়? এছাৰ্টিভ চেণ্টেন্সে হয়, কিন্তু তাক কেনেধৰণে ট্ৰান্সফৰমেশ্যন কৰা গৈছে? এটা শব্দৰ ওপৰত এমফেচাইজ কৰা গৈছে। কোনটোৰ ওপৰত? সিং, তাৰমানে গান গোৱাটোৰ ওপৰত কৰা গৈছে। তাই গায়, কিছু এটা গায় কিন্তু দেই, বাপৰে বাপ, এনেকে কৈছো ন। she does sing well, yes। তাৰমানে কি? সঁচাই ভাল গায়, তাৰমানে নিঃসন্দেহে ভাল গায়। সেই কথাটোৰ ওপৰত এমফেচাইজ কৰা হৈছে, গুৰুত্ব আৰোপ কৰা হৈছে, বেছি জোৰ দিয়া হৈছে। এমফেচাইজ মানে জোৰ দিয়া, কোনোবা এটা কথাৰ ওপৰত বেছি জোৰ দিয়া হৈছে। ঠিক আছে, চ' এইটোৱে আছিলে ইয়াৰে এক্সপ্লেনেশ্যন। এমফেথিক ট্ৰান্সফৰমেশ্যন আমিতো বুজি পালো কেনেকুৱা হয়, এনেকে ট্ৰান্সফৰ্ম কৰা হয়। she sings well, ঠিক আছে, তাৰমানে এনেকে নকৈ পেলাই কোনোবাই যে কয় I don't care, তেতিয়া আমি কি লিখো? you know what, you do care। তুমি কৰা দিয়া কেয়াৰ, তুমি বেছি নেদেখাবা, তাৰমানে তেনেকুৱা। এনেকে আমি ক'ব পাৰো you do care, তুমি সঁচাই কেয়াৰ কৰা, তুমি সেইকাৰণেহে কৈ আছা তুমি কেয়াৰ নকৰা বুলি, তেনেকুৱা টাইপৰ চেন্টেন্স। চ' এনেকে কি কৰা যায়? এমফেচাইজ কৰা যায়। চ' এমফেথিক ট্ৰান্সফৰমেশ্যনটো এনেকুৱাই। ঠিক আছে, ইয়াৰে পিছৰ পৰ্চনটোৰ ফালে যাওঁ আমি। ট্ৰান্সফৰ্মিং ইউজিং কি? so that or to এইকেইটা কেনেকে ইউজ কৰে চাব। the sum is so difficult that I cannot solve it। কি কৰা হৈছে? the sum is so difficult that I cannot solve it। এইটো এটা কি হৈ আছে? কমপ্লেক্স সেন্টেন্সও হৈ আছে চাবলৈ গ'লে। the sum is so difficult that, তাৰমানে কি আহে? so আহে, so এটা আহে, তাৰপিছত কি আহে? এডজেক্টিভ এটা আহে, তাৰপিছত কি আহে? that আহে, তাৰপিছত বাকী পৰ্চনটো আহে বাক্যটো। তাৰমানে ইমানেই এনেকুৱা যে অমুক নহয়, গাড়ীখন ইমানেই ভৰ্তি হৈ গৈছিল যে তাতে পৰুৱা এটা উঠিবলৈ জেগা নাই। মই ইমানেই ভাগৰুৱা হৈ গৈছিলো যে বিচনাখনৰ পৰা উঠি যাবলৈ মোৰ শক্তি নাই, ৰাইট? মই ইমানেই বেছি ফ্ৰেছ হৈ আহিছিলো ক্লাছটোত যে মোৰ এনাৰ্জিৰে আপোনালোক চব এনাৰ্জাইজ হৈ গ'ল। চ' এইবিলাক কি কৰে? চ' আৰু ডেটে কি কৰে? চ' আৰু ডেটৰ মাজত এটা এডজেক্টিভ থাকে, ৰাইট? এডজেক্টিভ এটা থাকে, কেতিয়াবা এডভাৰ্বো থাকিব পাৰে। কি কৰে? এডজেক্টিভটোৱে কি কৰে? বহুত বেছি বুজায়। তাৰমানে দিছ ইজ so difficult, এনেকে ক'লে বস্তুটো ভুল হ'ব। দিছ ইজ so difficult that I cannot solve it। ইমানেই টান যে মই সলভ কৰিব নোৱাৰো। ইয়াত যদি ট্ৰান্সফৰ্ম কৰি দিওঁ চিম্পল সেন্টেন্স এটালে, কেনেকুৱা হ'ব? the sum is too difficult to solve। আৰু I think ইয়াতে I cannot solve দিয়া থাকিলে কি হ'ব? the sum is so difficult that it cannot be solved। এনেকুৱা হ'ব পাৰে, the sum is too difficult to solve।
তেতিয়া কি হ'ব এনেকেও আমি লিখিব পাৰো সেন্টেন্সটো the sum is too difficult for me to কি solve এনেকেও ক'ব পাৰো ঠিক আছে এনেকেও ক'ব পাৰো so এই ট্রান্সফরমেশনটো কি this transformation condenses the cause effect using an infinitive phase এটা infinitive phase এটা ইউজ কৰে কৰি পেলাই কি কৰি দিয়ে cause effect টো বুজায় infinitive ক'ত ইউজ হৈছে to solve কৰিবলৈ তাৰমানে solve কৰিবলৈ এইটো বহুত বেছি টান solve কৰাৰ জোখাৰে নহয় তাৰমানে solve কৰাৰ জোখাতকৈ বেছি টান ই সেই বস্তুটো বুজাইছে ঠিক আছে so that থাকিলে আমি পাৰিম এতিয়াৰ পৰা তাৰমানে the ceiling is so high that I cannot reach it ইয়াক আমি কি বুলি ক'ব পাৰিম the ceiling is too high for me to reach ঠিক আছে too অমুক I am too clumsy for this job মানে এই জবটো কৰাতকে মই কি এই জবটো কৰিবলৈ যেনেকুৱা হ'ব লাগিছিল মই তেনেকুৱা নহয় মই বহুত বেছি ক্লামজি ইমানেই ক্লামজি যে মই এই জবটো কৰিব নোৱাৰিম ঠিক আছে he is too weak for the task মানে সি ইমানেই দুৰ্বল যে সি সেই কামটো পাৰফৰ্ম কৰিব নোৱাৰিব গতিকে কি টু টোৱে কি বুজায় টু টোৱে কি বুজায় কেৱল সেইটো টু মানে ও অলসো নুবুজায় টু টোৱে কি বুজায় বহুত বেছিও বুজায় তাৰমানে this is too much for me to handle তাৰমানে এইখিনি ইমানেই বেছি কিবা আছে যিখিনি মই হেন্ডেল কৰিব পৰা নাই মানে this is so much that I cannot handle it এনেকে কোৱাতকে কি ক'ব পাৰো this is too much for me to handle এনেকেও ক'ব পাৰো ৰাইট গতিকে too much ইউজ কৰিলে বা to ইউজ কৰিলে কি হয় toৰ লগত যেতিয়া আমি ইনফিনিটিভ ফ্ৰেজ ইউজ কৰো সেইটো এটা আলটিমেটলি সিম্পল সেন্টেন্স হৈ যায় কিন্তু so that থাকিলে সেইটো এটা কমপ্লেক্স সেন্টেন্স মনত ৰাখিব কাৰণ the sum is so difficult that কি এইটো কি হৈছে অংকটো ইমানেই টান যে ই এটা ডিপেন্ডেন্ট ক্লজ কাৰ ওপৰত ডিপেন্ড কৰিছে ইয়াৰ ওপৰত I cannot solve it মই ইয়াক সলভ কৰিব নোৱাৰো ৰাইট ইয়াতে কিন্তু এটাই ক্লজ হৈ গৈছে the sum is too difficult to solve কৰাৰ জোখাতকৈ বেছি টান এইটো তাৰমানে সলভ কৰিবলৈ বেছি টান সো ই এটা কি হয় এইটো এটা কমপ্লেক্স সেন্টেন্স মনত ৰাখিব ফৰ্মেশন ওয়াইজও হয় এইটো ফৰ্মেশন ওয়াইজও এনেকৈ ট্ৰান্সফৰ্ম কৰিব পাৰে আৰু ই এটা কি হয় সিম্পল সেন্টেন্স ঠিক আছে ট্ৰান্সফৰ্মেশনটো আমি বুজি পালো এনেকে কৰা যায় ইয়াৰ পিছৰ ট্ৰান্সফৰ্মেশনটো চাম আমি ইনভাৰ্জন অফ সেন্টেন্সেস ফৰ এমফেসিস ইনভাৰ্জন আছে হি ৰেয়াৰলি স্পিক্স ইন ক্লাস ঠিক আছে এমফেসিসে কৰা হৈছে কিন্তু কি কৰা হৈছে ইনভাৰ্জন কৰিবলৈ কৰা হৈছে হি ৰেয়াৰলি স্পিক্স ইন ক্লাস মানে কি ক্লাছত কথা প্ৰায় নকয়েই ৰেয়াৰলি হাৰ্ডলি এইবোৰ মানে কি নেগেটিভ বুজায় ৰেয়াৰলি মানে বহুত কম আহে কেতিয়াবা আহে তো ইয়াক কি কৰা হৈছে এমফেসিস কেনেকে কৰিছে ৰেয়াৰলি ডাজ হি স্পিক ইন ক্লাস এনেকুৱা আমি পাইছো নে এনেকুৱা আমি পাইছো যে এনেকুৱা যে পাইছিলো আমি hardly had he হয় না hardly had he reached the station then the অমুক এনেকে এনেকে হয় না so hardly had he বুলি কোৱাটো জৰুৰী আছিল নেকি মানে he had hardly reached the station বুলিতো ক'ব পাৰিলো হেতেন আমি কিন্তু hardly had he reached টা মানে কি সি গৈ পোৱাই নাছিল সি কাটছিতহে গৈ পাইছিল এই কথাটোত কি কৰা হৈছে এমফেসাইজ কৰা হৈছে hardly টোৰ ওপৰত কি কৰা হৈছে এমফেসাইজ কৰা হৈছে সেই কাৰণে hardly had কি লিখা হৈছে বুজি পাইছে hardly had the bell rung when the students ran out এনেকে আমি ক'ব পাৰো so hardly টো ultimately কি কৰি আছে ইয়াতে emphasis কৰিছে he rarely speaks in class so rarely does he speak in class ইয়াকো কি কৰিছে emphasis কৰিছে কিন্তু inversion কৰিছে সেইকাৰণে rarely টো আগত আহিছে does টো তাৰ পিছত আহিছে তাৰ পিছত বাকিখিনি আহিছে মানে সি যদি ক্লাছত কথা কয় তেতিয়া কেনেকুৱা হলহেঁতেন he speaks in the class তেতিয়া he does speak in the class হলহেঁতেন কিন্তু rarely does he speak in the class এইটো এটা ইনভাৰ্জনো হৈছে এমফেসাইজো কৰিছে ইয়াক বুজি পাইছে so explanation টো চাব নেগেটিভ এডভাৰ্বিয়েল লাইক আছে কিছুমান কেনেকুৱা এডভাৰ্বিয়েল আছে নেগেটিভ এডভাৰ্বছ এইবোৰ rarely hardly never are followed by inversion auxiliary before subject সদায় মনত ৰাখিব যেতিয়া
হি হ্যাড হাৰ্ডলি ৰিচ দ্য ষ্টেচন এনেকে কোৱাতকে আমি হাৰ্ডলি যদি আগতে আৰম্ভ কৰো তেতিয়া তাৰপিছত অক্সিলাৰীটো আহিব বুজি পাইছে তাৰ মানে আমি ইয়াকতো এনেকেও কৰিব পাৰিলোহেঁতেন হি ৰেয়াৰলি স্পীক্স ইন ক্লাছ ইয়াৰে সলনি যদি হি স্পীক্স ইন দ্য ক্লাছ থাকিলেহেঁতেন আমি কি কৰিব পাৰিলোহেঁতেন হি ডাজ স্পীক ইন দ্য ক্লাছ চাবজেক্টটো আগত তাৰপিছত অক্সিলাৰী তাৰপিছত মেইন ভাৰ্ব আহিছে কিন্তু ৰেয়াৰলি যদি আগত ব্যৱহাৰ কৰো তেতিয়া অক্সিলাৰী আগত আহিব তাৰপিছত চাবজেক্ট আহিব তাৰপিছত মেইন ভাৰ্ব আহিব আৰু তাকো মেইন ভাৰ্বটো ক'ত আহিব বেজ ফৰ্মত আহিব যদিহে নৰ্মেল কিবা এটা পাষ্ট প্ৰেজেন্ট এনেকুৱাত বহে কিন্তু যদি পাৰফেক্ট টেন্স হয় তেতিয়া কি কৰিব পাৰফেক্ট টেন্স হলে ইয়াতে কি আহিব ৰেয়াৰলিৰ পিছত আপোনাৰ হেভ বা হেড আহিব তেতিয়া চাবজেক্টৰ পিছত যিটো ভাৰ্ব থাকে মেইন ভাৰ্বটো ই কি বহিব ই নিজৰ থাৰ্ড ফৰ্মত বহিব ই পাষ্ট পাৰ্টিচিপল আকাৰে বহিব ঠিক আছে এইটো হ'ল ৰুল বেচিক ৰুল চ' এই যিখিনি এডভাৰ্বিয়েলছ আছে ৰেয়াৰলি হাৰ্ডলি নেভাৰ আৰু কি আছে চেলডম আছে হয়নে চেলডম স্কাৰ্চলি আছে এই গোটেইবিলাকে কি বুজায় এইবিলাক হৈছে চব নেগেটিভ স্কাৰ্চলি চেলডম হা ৰেয়াৰলি হাৰ্ডলি নেভাৰ এইবিলাক হৈছে চব কি নেগেটিভ ইহঁত একো একোটা কি হয় এডভাৰ্ব হয় ইহঁত একো একোটা এডভাৰ্ব হয় এডভাৰ্বৰ ফ্ৰিকুৱেঞ্চি হ'ব পাৰে এডভাৰ্বৰ মেনাৰ হ'ব পাৰে কিন্তু কি হয় ইহঁতক যেতিয়া ইনভাৰ্জন কৰা যায় ইহঁতক কি কৰে অক্সিলাৰীটো আগত বহে তাৰমানে অক্সিলাৰী ইহঁতৰ আগত নহয় ইহঁত প্ৰথম বহিব তাৰে পিছত অক্সিলাৰী তাৰ পিছত চাবজেক্ট তাৰে পিছত মেইন ভাৰ্ব আৰু যদি পাৰফেক্ট টেন্স হয় তেতিয়াহ'লে কি হ'ব অক্সিলাৰীটো সেই অনুসাৰে বহিব আৰু যিটো মেইন ভাৰ্ব বহিব সি থাৰ্ড ফৰ্মত বহিব পাৰফেক্ট টেন্স নহলে যিটো মেইন ভাৰ্বৰ কি আছে অক্সিলাৰী যদি আপোনাৰ আইএনজি নাথাকে তেতিয়া সি কি হ'ব নৰ্মেল ফৰ্মত বহিব ঠিক আছে অক্সিলাৰী নহয় সৰি মেইন ভাৰ্বত যদি আইএনজি নাথাকে সি কি থাকিব নৰ্মেল ফৰ্মত বহিব তাৰ বাহিৰে কি আছে চাওক ইউজিং নট অনলি বাট অলছ কি কৰে শ্বি ইজ বিউটিফুল এণ্ড ইণ্টেলিজেণ্ট ইয়াতে দুটা বস্তু কৈছে শ্বি ইজ বিউটিফুল এণ্ড ইণ্টেলিজেণ্ট দুটা এডজেক্টিভ দিছে এটা দুটা বিউটিফুল ইণ্টেলিজেণ্ট তাই ধুনীয়াও হয় বুদ্ধিয়কো হয় স্মাৰ্টো হয় এতিয়া এইকেইটা বস্তু আমি কি কৰিম কেনেকে ট্ৰান্সফৰ্ম কৰিম যদি এমফেচাইজ কৰা যায় শ্বি ইজ নট অনলি বিউটিফুল কেৱল ধুনীয়াই নহয় বাট অলছ' ইণ্টেলিজেণ্ট লগতে কি হয় ইণ্টেলিজেণ্টটো হয় ঠিক আছে this structure gives extra emphasis to both qualities especially the second এইটোৱে কি কৰে she is beautiful and intelligent তাই ধুনীয়া আৰু কি স্মাৰ্ট ইণ্টেলিজেন্ট এনেকে কওঁতে ইমান বেছি এমফেচাইজ কৰা হোৱা নাই তাই দুটা কোৱালিটি ৰেণ্ডমলি কৈ দিয়াৰ নিচিনা হৈছে কিন্তু আমি যদি এমফেচাইজ কৰি ক'ব বিচাৰো যদি জোৰ দি পেলাই বুজাব বিচাৰো তেতিয়া কি হ'ব তাই কেৱল কি নহয় কেৱল বিউটিফুলেই নহয় অলছ' ইণ্টেলিজেন্ট তাৰমানে কেৱল বিউটিফুলেই নহয়তো আমিতো এটা কোৱালিটিৰ ওপৰত এমফেচাইজ কৰিলো বাট মেইন এমফেচাইজটো ক'ত পৰিলে ছেকেণ্ড যিটো এডজেক্টিভ আছিলে যিটো ছেকেণ্ড কোৱালিটি আছিলে সেইটোক আমি বেছিকে এমফেচাইজ কৰিলো তাৰমানে বুজি পাইছে গতিকে এই ষ্ট্ৰাকচাৰটোৱে কি কৰে এক্সট্ৰা এমফেচিছ দিয়ে বেছিকে কোনটোত দিয়ে স্পেচিয়েলি দ্য ছেকেণ্ড যিটো ছেকেণ্ড কোৱালিটি আছে ইয়াত বেছিকে এমফেচাইজ কৰা হৈছে ইণ্টেলিজেন্সটোৰ ওপৰত ঠিক আছে চ' এনেকেও কি কৰা যায় ট্ৰান্সফৰ্ম কৰা যায় এইবোৰ একোটা কমন ট্ৰান্সফৰ্মেশ্যন এনেকুৱা নহয় যে বাক্যৰ এটা ফৰ্মৰ পৰা আনটো ফৰ্মলৈ লৈ যোৱা হ'ল এইবোৰ হৈছে বাক্যৰ নৰ্মেল ট্ৰান্সফৰ্মেশ্যন যিবোৰ আমি কমন ৰুল কিছুমানৰ বাহিৰত নিজে কিছুমান নিজা আইডিয়া লগাই পেলাই কৰিব পাৰো হয়নে নিজা আইডিয়া লগাই পেলাই কৰিব পাৰো এনেকুৱা যদি এমচিকিউ আহে আমি এতিয়াৰ পৰা পাৰিম নেগেটিভৰ পৰা এফাৰ্মেটিভ কেনেকে কৰে ইউজিং এন্টনিম ইউজ কৰি পেলাই কি কৰিব দিছে এতিয়া চাওক নেগেটিভৰ পৰা এফাৰ্মেটিভ কেনেকে কৰে আমিতো অলৰেডি গম পাইছিলো যে হি ইজ ৰিচ হি ইজ নট ৰিচ কিন্তু আমি এন্টনিম কেতিয়া ইউজ কৰিম যেতিয়া আমাক সঁচাকে টাৰ্ণ ইনটু নেগেটিভ বুলি ক'ব টাৰ্ণ দিছ সেন্টেন্স ইনটু এ নেগেটিভ ওৱান তেতিয়া আমি কি কৰিম তেতিয়া আমাৰ মূল কথাটো হ'ল এই যিটো ট্ৰান্সফৰ্মেশ্যন এই ট্ৰান্সফৰ্মেশ্যন কেতিয়াও মূল বাক্যটোৰ যিটো মূল বাক্যটোৰ অৰ্থটো সলনি হ'ব নোৱাৰে তাহলে হি ইজ অলৱেজ লেট সেই বুলি যদি কয় আমি কি ক'ব লাগিব হি নেভাৰ কামছ অন টাইম সি সদায় দেৰি তাৰ সদায় দেৰি হয় তাৰ মানে সি সময়মতে কেতিয়াও নাহে বুজি পালে বাক্যটো নেগেটিভ হৈ গ'ল সি সময়মতে কেতিয়াও নাহে এটা নেগেটিভ বাক্য বাট অৰ্থটো কাৰ লগত একে থাকিল ইয়াৰ আগত যিটো এফাৰ্মেটিভ সেন্টেন্স দিছিল তাৰ লগত একে থাকিল ৰাইট আমি কেনেকে কৰিম চাব যে হি ইজ নট অনেষ্ট সি সৎ নহয় তেতিয়া আমি কি কৰিম হি ইজ ডিসঅনেষ্ট এফাৰ্মেটিভ হৈ গ'ল বাক্যটো যে সি অসৎ হয় অসৎ শব্দটোৱে বেয়া কিবা এটা বুজাই আছে কিন্তু বাক্যটো এফাৰ্মেটিভ কাৰণ সি হয় বুজাইছে যে সি অসৎ হয় সি নহয় বুজোৱা নাই নহয় ক'ত বুজাই আছিল ইয়াতে বুজাই আছিল so this one is a negative sentence even though the quality is good quality this sentence is a negative sentence because he is not বহি আছে ইয়াতে বুজি পাইছে he is not honest
হ'ব আকৌ কি হি ইজ ডিসঅনেষ্ট বুজাইছে ইয়াতে সো বাক্যটো এফাৰ্মেটিভ কিন্তু মিনিংটো এইটোৰ সৈতে একে এটা মানে বুজি পাইছে সো এক্সপ্লেনেশনটো এইটো যে সুইচিং টু এন এন্টোনিম ক্ৰিয়েটস আ মোৰ ডাইৰেক্ট এফাৰ্মেটিভ সেন্টেন্স এটা যদি এন্টোনিম আমি চুজ কৰো তেতিয়া বেছি ডাইৰেক্ট এফাৰ্মেটিভ বেছি ডাইৰেক্ট এটা কি হৈ যায় সেন্টেন্স এটা ক্ৰিয়েট হৈ যায় কি সেন্টেন্স এফাৰ্মেটিভ সেন্টেন্স ক্ৰিয়েট হৈ যায় ঠিক তেনেকে আমি এফাৰ্মেটিভৰ পৰাও নেগেটিভ কৰিব পাৰিম হয়নে এফাৰ্মেটিভৰ পৰা নেগেটিভ এটা মই দেখুৱাই দিম আপোনালোকক কেনেকে কৰিম আমি এফাৰ্মেটিভ এটা ইয়াতে লিখিছো সাপোজ মই যেনে হি ইজ এতিয়াই মই কৈছিলো হি ইজ অলৱেজ লেট বাক্যটো এফাৰ্মেটিভ হয় কিন্তু লেটটো এটা ভাল কোৱালিটি হয় জানো লেটটো ভাল কোৱালিটি নহয় তাৰ সদায় দেৰি হয় বুজাইছে এতিয়া ইয়াক আমি নেগেটিভ কেনেকে কৰিম ইয়াক নেগেটিভ কৰিবলৈ হলে আমি কি লিখিব লাগিব হি নেভাৰ কামছ অন টাইম একেটাই বস্তু বুজাইছে কিন্তু বেলেগকে লিখা হৈছে বাক্যটো নেগেটিভ বাক্য বিকজ হি নেভাৰ ব্যৱহাৰ হৈছে তাতে নেগেটিভ ব্যৱহাৰ হোৱাৰ কাৰণে বাক্যটো নেগেটিভ হৈ গ'ল কিন্তু তাৰ যিটো অৰ্থ আছিলে তাৰ অৰ্থটো ওপৰতো একে আছে হয়নে হি ইজ অলৱেজ লেট তাৰমানে কি হি কেতিয়াও সি সময়মতে নাহে বুজি পালে সো এনেকে কি কৰা যায় এন্টোনিম ব্যৱহাৰ কৰি পেলেও কৰিব পাৰি বুজি পাইছে তেনেকে যেনে আই ডোন্ট লাইক কফি সেইটো সলনি কি দিব পাৰো আই হেট কফিও দিব পাৰো মই আই ডোন্ট লাইক কফিৰ সলনি আই হেটো কফি দিব আই হেট কফিও দিব পাৰো বা আই ডিসলাইক কফিও দিব পাৰো সো তেনেকুৱাকে কি কৰা যায় এন্টোনিম ব্যৱহাৰ কৰিও আমি কি কৰিব পাৰো ট্ৰান্সফৰ্ম কৰিব পাৰো হল এইটো কোনো ৰুলৰ ভিতৰত নাই এনেকে কৰিব পাৰি ইন্টাৰচেঞ্জ অফ কজ এণ্ড ইফেক্ট এতিয়া কজ এণ্ড ইফেক্টৰ কি কৰিব পাৰি ইন্টাৰচেঞ্জ বিকজ হি ৱাজ লেট হি মিছ দ্য ট্ৰেইন এতিয়া যিহেতু তাৰ দেৰি হৈছিল সি ট্ৰেইনখন মিছ কৰিলে কজ এণ্ড ইফেক্ট ইন্টাৰচেঞ্জ কেনেকে হ'ব কাৰণ আমি প্ৰথমতে কি কৰিছো কজটো দেখুৱাইছো বিকজ হি ৱাজ লেট যিহেতু তাৰ দেৰি হৈছিল হি মিছ দ্য ট্ৰেইন সি ট্ৰেইনখন মিছ কৰিলে কজটো আগত আহিছে এফেক্টটো পিছত আহিছে আকৌ আমি উল্টা কৰিও দিব পাৰো হি মিছ দ্য ট্ৰেইন এজ হি ৱাজ লেট হি মিছ দ্য ট্ৰেইন এজ হি ৱাজ লেট সি ট্ৰেইনখন মিছ কৰিলে যিহেতু তাৰ দেৰি হৈছিল হয়নে এতিয়া কি এনেকেও লিখিব পাৰো অলসো হি ৱাজ লেট দেয়াৰ ফৰ হি মিছ দ্য ট্ৰেইন সি যিহেতু লেট কৰিছিল সেই কাৰণে তাৰ যিহেতু দেৰি হৈছিল সেই কাৰণে সি ট্ৰেইনখন মিছ কৰিলে সো এক্সপ্লেনেশনটো এইটোৱে ইউ কেন প্ৰেজেন্ট কজ ইফেক্ট উইথ কানেক্টৰছ লাইক এজ সিন্স সো দেয়াৰফৰ এইবিলাক কজ আৰু ইফেক্টক আমি এইবোৰ কানেক্টৰেৰে ইউজ কৰিব পাৰো যেনে এজ সিন্স সো দেয়াৰফৰ বুজি পাইছে হেন্স এনেকুৱাৰে কি কৰিব পাৰো ইউজ কৰিব পাৰো বা এনেকুৱাৰে দেখুৱাব পাৰো তেতিয়া কি হৈ যায় কেতিয়াবা কজটো আগত থাকিব ইফেক্টটো পিছত থাকিব ঠিক তেনেকে কেতিয়াবা এফেক্টটো আগত থাকিব কজটো পিছত থাকিব তেনেকে আমি চেঞ্জ কৰিব পাৰো গতিকে এইখিনিলে আই থিংক আপোনালোকে বুজিছে বেছি ডিফিকাল্ট একো নাই চাবলৈ গ'লে খালি অলপ প্ৰেক্টিচৰ কথা আৰু অলপমান আমি কি কৰিব লাগিব অলপ সেইখিনি মান আমি স্মাৰ্ট হ'ব লাগিব বস্তুখিনি বুজিব পৰাকে ঠিক আছে তাৰপিছত কি আছে চাব ইণ্টাৰোগেটিভ টু এচাৰ্টিভ উইদাউট চেঞ্জিং মিনিং এতিয়া মেইন কথাটো সেইটোৱে মেইন কথাটো হ'ল যেতিয়া আমি মিনিং চেঞ্জ নকৰাকে আমি বাক্যকেইটা চেঞ্জ কৰিব লাগিব মিনিং চেঞ্জ নকৰাকে কেনেকে চেঞ্জ কৰিম কেনেকে চেঞ্জ কৰিম চাব এতিয়া কেনেকে চেঞ্জ কৰিম isn't he your friend সি তোমাৰ বন্ধু নহয়নে তেতিয়া আমি ট্ৰান্সফৰ্ম কৰোঁতে এচাৰ্টিভ কি হ'ব he is your friend এটা কথা মনত আছেনে কুৱেশ্যন টেগৰ ক্ষেত্ৰত মই এটা কথা কৈছিলো আমাৰ 0 to 100 বেটছত চাগে দিয়া হোৱা নাই বাট এইটো বস্তু আপোনালোকে এইটো বেটছতো পাব পিছলে বাকি কম্পিটিটিভ এক্সামছৰ সময়ত মই কুৱেশ্যন টেগ দিওঁতে কৈছিলো এটা সৰু এক্সাম্পল এটা ইয়াতে অকণমান টাইম লৈছো মই বুজাবলে তাৰ মানে he is looking good ঠিক আছে কমা ইয়াতে আমি যদি লিখো কি লিখিম ইয়াতে লিখিলে কি লিখিম isn't he হয়নে কিয় লিখিছো isn't he কিয় লিখিছো কাৰণ আমাৰ যিটো ষ্টেটমেন্ট আছে ষ্টেটমেন্টটো এটা এফাৰ্মেটিভ ষ্টেটমেন্ট যে he is looking good এফাৰ্মেটিভ ষ্টেটমেন্ট এটা পাব লাগিলে আমি কুৱেশ্যনটো কেনেকে হলো কুৱেশ্যনটোত নেগেটিভ এলিমেন্ট এটা থাকে নাই নে তাক ধুনীয়া দেখা নাই নে বাৰু তাৰ মানে কি বুজাইছে তাক ধুনীয়া দেখিছে ঠিক তেনেকে আমি যদি উল্টাকে কওঁ তাক ধুনীয়া দেখাইছে জানো তেতিয়া কি বুজাব তাক ধুনীয়া দেখুওৱা নাই ঠিক আছে এই ৰুমটোত এচি আছে জানো তাৰ মানে মই কি মিন কৰিছো ৰুমটোত দেখোন এচি নাই হয়নে আকৌ যদি মই কওঁ তোমাৰ ৰুমটোত এচি নাই জানো
তাৰ মানে কি মিন কৰিছো, তোমাৰ ৰুমটোত এচি আছে, কিয় নহব, হয়নে? সো এটা কথা মনত ৰাখিলে হ'ল, কুৱেশ্যন কৰোঁতে যদি নহয় নেকি বুলি কুৱেশ্যন কৰে, ডেট মিনছ এইটোৱে বুজাইছে যে হয়। আৰু কুৱেশ্যন কৰোঁতে যদি হয় নেকি বুলি কুৱেশ্যন কৰে, ডেট মিনছ এইটোৱে বুজাইছে যে নহয়। আমি আনচাৰ কি এক্সপেক্ট কৰিম? ইজন্ট হি ইয়ৰ ফ্ৰেণ্ড বুলি কওঁতে আনচাৰ কি এক্সপেক্ট কৰিম যে য়েছ হি ইজ ইয়ৰ ফ্ৰেণ্ড, দেটছ ৱাই আই এম আস্কিং ইজন্ট হি ইয়ৰ ফ্ৰেণ্ড, তোমাৰ বন্ধু নহয় জানো? এতিয়া যদি ইজ হি ইয়ৰ ফ্ৰেণ্ড, তোমাৰ বন্ধু হয় জানো? তাৰ মানে কি তোমাৰ বন্ধু নহয়, উত্তৰত কি আহিব, তোমাৰ বন্ধু হয় জানো? উত্তৰত কি আহিব, নাই নাই এইটো মোৰ বন্ধু নহয়। যদি সোধে ই তোমাৰ বন্ধু নহয় জানো, তেতিয়া মোৰ বন্ধু, ই একেলগে পঢ়া, হয়নে? সো গতিকে কি হয়, এটা কথা মনত ৰাখিলে হ'ল, ইণ্টাৰোগেটিভৰ পৰা যেতিয়া এছাৰ্টিভ কৰা যায়, এছাৰ্টিভত কি থাকে, নেগেটিভ আৰু এফাৰ্মেটিভ দুইটা থাকে, নহয় জানো? সো ইণ্টাৰোগেটিভটোৰ ওপৰত ডিপেণ্ড কৰিব আমাৰ এছাৰ্টিভটো কেনেকুৱা হ'ব, ঠিক আছে? সো এক্সপ্লেনেশ্যনটো এইটোৱে যে দিছ ৰিটেইনছ দ্য মিনিং বাট ড্ৰপছ দ্য ইণ্টাৰোগেটিভ টোন। খালি ইণ্টাৰোগেটিভ টোনটোহে নোহোৱা কৰিব লাগে, মিনিংটো একে ৰাখিব লাগিব। মিনিংটো একে ৰাখিব লাগিলে কি হ'ব লাগিব, কুৱেশ্যনটো নেগেটিভ চেন্সত সুধিব লাগিব, টেগ কুৱেশ্যনৰ নিচিনাকে। টেগ কুৱেশ্যন আপোনালোকে পিছত পাব, আইল ব্ৰিং ইট, মই লৈ আনিম টেগ কুৱেশ্যন ইয়াৰ পিছত। কিন্তু মনত ৰাখিব এইটো বস্তু কি, যদি কুৱেশ্যনটো নেগেটিভৰ নিচিনাকে সোধাইছে নহয়নে বুলি, ডেট মিনছ হয় বুজাইছে। আৰু যদি কুৱেশ্যনটো হয় জানো বা হয়নে এনেকে সুধিছে, ডেট মিনছ নহয় বুজাইছে, ঠিক আছে? এইখিনি কথা মনত ৰাখিলে হ'ল। ট্ৰান্সফৰ্ম কৰোঁতে কেনেকে কৰিম, হি ইজ ইয়ৰ ফ্ৰেণ্ড যদি কয়, ইজন্ট হি ইয়ৰ ফ্ৰেণ্ড, তোমাৰ ফ্ৰেণ্ড নহয় জানো? কি বুজাইছে আলটিমেটলি, ই তোমাৰ ফ্ৰেণ্ড, এইটোৱে বুজাইছে, ঠিক আছে? সো এনেকে কি কৰা যায়, ইণ্টাৰোগেটিভৰ পৰা এছাৰ্টিভ চেঞ্জ কৰা যায়। এতিয়া এছাৰ্টিভৰ পৰা ইণ্টাৰোগেটিভো আমি চেঞ্জ কৰিব পাৰিম, হয় নে নহয়? একে নিচিনা মেনাৰত আমি এনেকেও কৰিব পাৰো, আই ডোন্ট নো হিম, আই ডোন্ট নো হিম, মই তাক নাজানো দেই। এইটো বস্তু কি কৰো, আমি কুৱেশ্যন দিলে মই আকৌ কেনেকে জানিম, মই কি জানো, হয়নে? সো কুৱেশ্যন দিলে কেনেকে সুধিম, ডু আই নো হিম, মই জানো। সো কুৱেশ্যনো হৈ গ'ল, আল্টিমেটলি বুজালে কি, এই ষ্টেটমেন্টটোৰ যিটো মিনিং আছিল সেইটোৱে বুজালে, আই ডোন্ট নো হিম, ডু আই নো হিম। আকৌ যদি আই নো হিম থাকিলেহেঁতেন, তেতিয়া ডোন্ট আই নো হিম, মই তেওঁক নাজানো এনেকুৱা বুজালেহেঁতেন। তাৰ মানে কি, মই তেওঁক জানো, আচলতে সেইটো বুজাইছিল। যদিও এটা কুৱেশ্যন, কিন্তু অৰ্থটো কি হৈ আছে, এছাৰ্টিভ হৈ আছে। গতিকে ইণ্টাৰোগেটিভৰ পৰা এছাৰ্টিভ এনেকে কৰা যায়, আকৌ এছাৰ্টিভৰ পৰাও ইণ্টাৰোগেটিভ এনেকে আমি কৰিব পাৰো। এইটো এছাৰ্টিভৰ পৰা ইণ্টাৰোগেটিভ কৰা গৈছে, ৰাইট? খালি এটা বস্তু চাব যে এছাৰ্টিভ সেন্টেন্সটো নেগেটিভ নে এফাৰ্মেটিভ, বা ইণ্টাৰোগেটিভ সেন্টেন্সটো নেগেটিভ কিবা ৱৰ্ডেৰে সুধিছে নে এফাৰ্মেটিভেৰে সুধিছে। যদি নেগেটিভেৰে সুধিছে আনচাৰটো য়েছ হ'ব, ঠিক আছে? আৰু যদি এফাৰ্মেটিভেৰে সুধিছে আনচাৰটো নো হ'ব। ঠিক তেনেকে এছাৰ্টিভ সেন্টেন্সটোৰ ক্ষেত্ৰতো কি, যদি এফাৰ্মেটিভ সেন্টেন্স এটা দিয়া আছে, কুৱেশ্যনটো নহয় নেকি বুলি সুধিব লাগিব। যদি নেগেটিভ ষ্টেটমেন্ট এটা দিয়া আছে, কুৱেশ্যনটো হয় নেকি বা হয় জানো বুলি সুধিব লাগিব। সো এইটো হৈ গ'ল আমাৰ ট্ৰান্সফৰ্মেশ্যন, ইণ্টাৰচেঞ্জ কিহৰ ভিতৰত, ইণ্টাৰোগেটিভ আৰু এছাৰ্টিভৰ ভিতৰত, ঠিক আছে? নেক্সটটো চাব, এক্সক্লেমেটৰীৰ পৰা এছাৰ্টিভ উইথ ইমোশ্যনছ। ইমোশ্যনছটো একে ৰাখি আমি কি কৰিব লাগে, এক্সক্লেমেটৰীৰ পৰা এছাৰ্টিভ কৰিব লাগে। এইটো অকণমান কম্পেৰেটিভলি ইজি, যেনে হাউ বিউটিফুল দ্য নাইট ইজ, বা ৰাতিটো কি ধুনীয়া। এতিয়া আমি হাউটো গুচাই দিলে হ'ল, দ্য নাইট ইজ ভেৰি বিউটিফুল, ৰাতিটো বৰ ধুনীয়া, বহুত ধুনীয়া। এইটোৰে আমি কি কৰিছো, এইটোৰ মিনিংটোৱে ইয়াতেও বুজাইছো। এক্সপ্লেনেশ্যনটো চাব, ৰিমুভ ইমোচনেল এক্সপ্ৰেছন এণ্ড কনভাৰ্ট টু আ কাম এছাৰ্টিভ ফৰ্ম। এছাৰ্টিভত ক'লে অকণমান কাম হৈ থাকে, বিকজ এছাৰ্টিভে কেৱল কি কৰে, বস্তু এটা বৰ্ণনাহে কৰে, কেৱল ডেছক্ৰিপশ্যনহে দিয়ে, কেৱল কিবা এটা বস্তুৰ ওপৰত ষ্টেটমেন্ট এটা দিয়ে। আমি ইমোশ্যন এক্সপ্ৰেছ নকৰো এছাৰ্টিভ সেন্টেন্সত, ৰাইট? সো when we are asked transform this sentence into a assertive sentence, then we need to remove all those emotional expressions. We need to remove all those if used interjections. Interjection যদি ব্যৱহাৰ কৰা হয়, তেতিয়াহ'লে আমি ইন্টাৰজেকশনটো কি কৰিম, গুচাই দিম। তেনেকে কি কৰা যায়, তেনেকে কিছুমান বস্তু গুচাই দিয়া যায় বা ৰিমুভ কৰি দিয়া যায়, ঠিক আছে? সো এয়া আছিল এক্সক্লেমেটৰীৰ পৰা এছাৰ্টিভ ট্ৰান্সফৰ্মেশ্যন, যিটো বস্তু দেখাত অকণমান ইজিয়ে হয়, কিন্তু বৰ বেছি ইজিও নহয়, গতিকে অলপ চাবলগীয়া আছে। কেনেকে ইমোচনেল এক্সপ্ৰেছনটো গুচোৱা, মানে দ্য নাইট ইজ হাউ বিউটিফুল, হাউটো গুচাই দিলো আমি, ইয়াতে কি আছিলে, এক্সক্লেমেশ্যন মাৰ্ক আছিল, আমি সেইটো গুচাই দিলো, আৰু বাক্যটোৰ ফৰ্মেশ্যনটো কি হৈ গ'ল, উল্টা হৈ গ'ল, এছাৰ্টিভত যেনেকে লিখে তেনেকুৱা হৈ গ'ল। নেক্সট এটা ট্ৰান্সফৰ্মেশ্যন চাব, ট্ৰান্সফৰ্মেশ্যন ইউজিং কি, লেট। লেট কেনেকে ব্যৱহাৰ কৰো আমি, লেটটোৱে কয় যে এইটো কৰা উচিত, মানে উই শুড চেভ ৱাটাৰ,
আমি পানী বচোৱা উচিত সেইটো লেটেৰে কেনেকে আৰম্ভ কৰিছো let us save water let us save water লগতে ই কি হৈ গল ই আছিলে এটা assertive sentence আমি কি কৰা উচিত পানী বচোৱা উচিত ৰাইট এটা ষ্টেটমেন্ট দিছে কোনটো কৰা ভাল let us use save water এইটো কি হৈ গল এটা imperative sentence হৈ গল imperative sentence হৈ গল যে আহা বলা আমি পানী বচাও হয়নে সেইটো moral বা obligatory imperatives should can be turned into inclusive কি suggestions using let us চাব এতিয়া moral বা obligatory imperative বুলি কৈছে morally imperative হয় তাৰমানে we should save water তাৰমানে কি আমি নিজকে কৈছো বলা পানী save কৰো ই দেখাত এটা কিন্তু কি দেখাত এটা assertive sentence দেখাত এটা assertive sentence কিন্তু ই actually meaning ৰ ফালৰ পৰা ই morally বা obligatory ভাৱে ই কি হয় imperative হয় য'ত should ব্যৱহাৰ কৰা হয় তাৰমানে কিবা এটা বস্তু কৰা উচিত তাৰমানে indirectly সেই বস্তুটো কৰিবলৈ কৈছে সেইকাৰণে ই এটা imperative ৰ নিচিনা function কৰে can be turned into inclusive suggestions using কি let us inclusive কিয় কৈছে নিজক আমি include কৰি পেলাই কৈছো তাৰমানে বুজি পাইছে let us মানে বলা আমি এইটো কৰো so would that I were a king I wish I were a king এইটো বেলেগৰ পৰা আহিলে এইটো আগৰ এটা বস্তুৰ পৰা আহিছে এইটো কাটি দিছো এইটো নাচাব দেই এইটো আগৰ পৰা আহিছে so ইয়াক আমি কাটি থৈ দিছো তাৰে ওপৰখিনি চাওক তেনেকে let us ব্যৱহাৰ কৰা যায় তাৰ পিছৰটো যদি চাওঁ আমি combining two simple sentences he using participle he finished his work he finished his work এটা simple sentence he went home এটা simple sentence এতিয়া transform কেনেকে কৰিছো having finished his work having to কি হৈছে having to এটা participle কি participle present participle লগতে সি এটা জেৰানটো হয় বুজি পাইছে having finished his work he went home তাৰ মানে সি নিজৰ কাম কৰি উঠি কলে গল ঘৰলে গল so এইটো এটা participle হয় নে নহয় participle হয় ইয়াৰ explanation টো চাব use participles to merge two actions done by the same subject participle আমি কেতিয়া ইউজ কৰিব পাৰো যেতিয়া same subject ইউজ কৰিছে same subject যেতিয়া কামটো কৰিব তাৰ মানে মাজত এটা subject আছে কি having finished his work subject টো কোনটো এইটো so having টোৰ কাৰণেও এইটোৱে subject went home ৰ কাৰণেও এইটোৱে subject বুজি পাইছে participle কেতিয়া ইউজ কৰিব পাৰো merge কৰিবলৈ যেতিয়া এটা subject কৰিছে যদি এটা subject কৰা নাই যদি ইফালে আমি বেলেগ subject mention কৰিছো that means কি হ'ব আমাৰ এইটো dangling modifier ত আহি যাব modifier কোনখিনি এই portion টো so এই portion টোৱে কাক support কৰিব ইয়াতে থকা যিটো subject আছে এই subject টোক support কৰিব ঠিক আছে আমি যদি ভুলকে লিখো তেতিয়া কেনেকুৱা হ'ব having seen the tiger ইয়াতে নহব having seen the tiger নহব এনেকে হ'ব এটা কথা মনত ৰাখিব এনেকে যদি লিখো বাক্যটো শুদ্ধ হবনে নহব কিয় looking at you it reminds me of someone তাৰ মানে if to subject হ'ব নোৱাৰে তাহলে it was not looking at you who was looking at you I was looking at you so if I was looking at you I should be the subject here ঠিক আছে so modifier ৰ ক্ষেত্ৰত এইটো বস্তু মনত ৰাখিলে হ'ল so looking at you I remind somebody বা I remember someone তেনেকে আমি লিখিব পাৰিম ঠিক আছে so ওপৰত যেটো লিখা হৈছে এনেকুৱা ফৰমেশনত যদি আমি লিখো এটো কি হৈ যাব গন্ডগোল হৈ যাব so এনেকুৱা আৰু আছে নে নাই আমি পাৰ্টিসিপল ইউজ কৰি পেলাই আৰু কৰিব পাৰিম নে নোৱাৰিম পাৰিম এনেকে কৰিব পাৰিম having looked over the rock শিলটোৰ ওপৰেৰে চাই কি দেখিছিল I saw the কি দেখিছিলো নৰখাদক কিবা বাঘ বা কিবা এটা দেখিছিলো man eater ঠিক আছে having looked over the rock I saw the man eater all right এনেকে আমি লিখিব পাৰো so এইটো হৈ গল আমাৰ কি এইটো হৈ গল আমাৰ participle আমি বাকিখিনি কি কৰি দিলো subject কোনটো subject I so that means having looked over the rock তাৰমানে শিলৰ ওপৰেৰে চোৱাটো ময়ে আছিলো মই কি দেখিছিলো মই man eater টো নৰখাদকটোক দেখিছিলো all right সেইখিনি তাৰপিছত কি আছে interchange of voice with models voice ত কেনেকে চেঞ্জ কৰো
ভইচ চেঞ্জ কৰিলেও কি হৈ যায়, ইউ মাষ্ট কমপ্লিট দ্য টাস্ক, তুমি কামটো শেষ কৰিবই লাগিব, তেতিয়া কামটো কি হ'ব, কামটো প্ৰায়ৰিটি হৈ যাব নেক্সট পেছিভ ভইচত, দ্য টাস্ক মাষ্ট বি কমপ্লিটেড বাই ইউ, আমি দিবও পাৰো নিদিবও পাৰো, ঠিক আছে। তোমাক মই কাম এটা দিছো, দি পেলাই কৈছো যে কামটো কিন্তু শেষ হ'বই লাগিব দেই, তাৰমানে মই আল্টিমেটলি তোমাকে কৈছো যে তুমি কামটো শেষ কৰিবই লাগিব, বুজি পাইছে। তেনেকে কি কৰা যায়, ঠিক কৰা যায়। চ' উইথ মডেলছ পেছিভ ভইচ ইজ ফৰ্মড এজ মডেল প্লাছ বি প্লাছ পাষ্ট পাৰ্টিচিপল। The task must be past participle completed to, ঠিক আছে। সো এনেকেও চেঞ্জ কৰা যায়, ইন্টারচেঞ্জ অফ ভয়েস উইথ মডেলস। ইয়াৰে পিছত কি আছে চাব, এছাৰ্টিভৰ পৰা ইন্টাৰোগেটিভ উইথ নেগেটিভ সেন্স, ইন্টাৰোগেটিভ উইথ নেগেটিভ সেন্স, তাৰ মানে যিবোৰ ইন্টাৰোগেটিভত কি 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 কৰা যাব, এছাৰ্টিভ টু ইন্টাৰোগেটিভ উইথ নেগেটিভ সেন্স, উইথ নেগেটিভ সেন্স মানে কোন, এছাৰ্টিভ টু কি নেগেটিভ সেন্সত আছে, মানে নো ওৱান কেন ফৰগেট হাৰ স্পীচ, তাই যিটো ভাষণ দিছিল, তাই যিটো বক্তৃতা দিছিল, সেইটো কোনেও পাহৰিব নোৱাৰে। সো ইয়াক যদি আমি কি কৰি দিওঁ, ইয়াক যদি আমি ট্ৰান্সফৰ্ম কৰো, কুৱেশ্যনটো কেনেকুৱা হ'ব, হু কেন এভাৰ ফৰগেট হাৰ স্পীচ, তাইৰ স্পীচটো কোনোবাই কেতিয়াবা কেনেকে পাহৰিব পাৰে, ডেট মিনছ এইটোৱে বুজাইছে যে তাইৰ যিটো স্পীচ আছিল কোনেও কেতিয়াও পাহৰিব নোৱাৰে। No one can forget her speech, তেতিয়া who can ever forget her speech, তেনেকুৱা। বা আমি এনেকেও সুধিব পাৰো, can anyone ever forget her speech, কোনোবাই কেতিয়াবা তাইৰ স্পীচটো পাহৰিব পাৰিবনে, নোৱাৰে, তাৰমানে মিনিংটো হৈছে নোৱাৰে, ঠিক আছে। So this is a rhetorical transformation commonly used to stress impossibility, impossibility দেখুৱাবৰ কাৰণে কি কৰা যায়, rhetorical transformation এইটো ইউজ কৰা যায়। who can ever, তাৰমানে কি এইটো বস্তু কেতিয়াও হ'ব নোৱাৰে, তেনে one can never forget her speech, বুজি পাইছে। no one can forget her speech দিয়াটো গৈছে, that means one can never forget her speech, মানে everyone will remember her speech forever, সেইটোৱে বুজাইছে, সেইকাৰণে who can ever forget her speech। এতিয়া ইয়াক যদি WH question নকৰি পেলাই আমি yes no দি দিওঁ, তেতিয়া কেনেকুৱা হ'ব, এনেকেও আমি দিব পাৰো, চাবা দেই, can anyone ever forget her speech, sorry এইটো anyone নহয়, এইটো someone হ'ব most probably, can someone ever forget her speech, question mark। সো একে নিচিনা বস্তু এটাৰ ওপৰতে কি কৰা হৈছে, এমফেচাইজ কৰা হৈছে, তাৰ মানে এইটো কোনেও পাহৰিব নোৱাৰে, এইটো খালি WH ব্যৱহাৰ হৈছে, ইয়াতে আমি yes no টাৰ্ম ব্যৱহাৰ কৰিছো, ঠিক আছে, এনেকেই কৰা যায়। নেক্সট কি দিয়া আছে, অপটেটিভ টু এছাৰ্টিভ, অপটেটিভৰ পৰা এছাৰ্টিভ কেনেকে কৰিম, মে ইউ লিভ লং, মে ইউ লিভ লঙৰ সলনি মই কি কৰিছো, যিটো মই একচুৱেলি বিচাৰিছো যে আই উইচ ইউ আ লং লাইফ, মই আশা কৰো যে তুমি দীৰ্ঘদিন জীয়াই থাকা, মই আশা কৰো যে তোমাৰ জীৱনটো কি হওক, দীঘলীয়া হওক, ঠিক আছে। চ' তেনেকেই ইউজ কৰা যায়। অপটেটিভটো কি, অপটেটিভটোত উইচ বা প্ৰেয়াৰ, চ' ইজ এক্সপ্ৰেছড এছাৰ্টিভলি ইউজিং আই উইচ, তাতে যিটো উইচ বা প্ৰেয়াৰ আছিল সেইটোকে মই আই উইচ বা আই প্ৰে এইটো দেখাই পেলাই কি কৰিছো, এছাৰ্টিভ ফৰ্মত ব্যৱহাৰ কৰিছো বা এছাৰ্টিভ বনাই দিছো, তাক এছাৰ্টিভ এনেকে বনাইছো, ঠিক আছে। চ' এইটোৱে হৈ গ'ল আমাৰ কি, এছাৰ্টিভ। তাৰপিছত আছে ট্ৰান্সফৰ্ম ইউজিং এজ ইফ অৰ এজ দো, যেন একেবাৰে অমুক হে, ঠিক আছে, যেন একদম এনেকুৱা হে, এনেকুৱা ইউজ কৰা যায়। চাব, হি বিহেভছ লাইক এ কিং, সি ৰজাৰ দৰে ব্যৱহাৰ মানে বিহেভ কৰে, এতিয়া আমি কি কম, সি এনেকে বিহেভ কৰে যেন সি ৰজাহে, হয়নে। চ' হি বিহেভছ এজ ইফ হি ৱেৰ এ কিং, ইয়াতে কিন্তু কি নহয় দেই, ইয়াতে ৱাজ নহয় ৱেৰ হ'ব, কাৰণ এইটো হাইপথেটিকেল, কাৰণ সি ৰজা একচুৱেলি নহয়, ঠিক আছে। দি এক্সপ্ৰেছন এজ ইফ প্লাছ পাষ্ট টেন্স, এইটোৱে কি কৰে, সাবজেক্টিভ ইজ ইউজড ফৰ হাইপথেটিকেল কম্পেৰিজনছ, বুজি পাইছে, হাইপথেটিকেল কম্পেৰিজনছ, সেইকাৰণে কি হয়, ৱাজৰ সলনি ৱেৰ হয়, আৰু আৰু এটা যে থাকে, এনেকে থাকে, হি বিহেভছ এজ ইফ, এইটো আপোনালোকক মই ঘৰুৱা কাম দিছো, হি ব্ৰেকেটত দিছো ন, এইটো কোনটো ফৰ্মত হ'ব বহুৱাই দিব, এনেকে আমি কৰিছো, এজ ইফ হি নো এভৰিথিং, তাৰমানে সি এনেকে বিহেভ কৰে যেন সি সকলো জানে, হয়নে।
সি সকলো নাজানে, তাৰমানে সি সকলো জনা বস্তুটো হাইপথেটিকেল, সেইটো এটা কাল্পনিক বস্তু মাত্ৰ, সি যে সকলো জানিব, কাৰণ সি সকলো নাজানে। চ' তাক আমি কেনেকে কৰিম, আমি সেইটো কৰিব লাগিব। ঠিক আছে। নেক্সট কি আছে, এক্সেপশ্যনছ ইন ট্ৰান্সফৰ্মেশ্যন অফ ইউনিভাৰ্চেল ট্ৰুথ ইনটু নেগেটিভ চেন্টেন্সেছ। এতিয়া যদি ইউনিভাৰ্চেল ট্ৰুথ এটাক নেগেটিভ চেন্টেন্স কৰিব দিয়ে, কেনেকে কৰিব? ইউনিভাৰ্চেল ট্ৰুথ যিটো চিৰ সত্য। So when we transform universal truths, facts or general truths into negative sentences, we do not negate the truth itself, মানে সত্যটোক আমি না কৰি দিব নোৱাৰো, মিনিংটো আমি নেগেটিভ কৰিব নোৱাৰো, কাৰণ যিটো দিয়া হৈছে সেইটো এটা ইউনিভাৰ্চেল ট্ৰুথ, চিৰ সত্য ঘটনা। গতিকে আমি কি কৰিম, we express it using a negative structure that still retains the original positive meaning. ষ্ট্ৰাকচাৰটোহে নেগেটিভ কৰিম, বাট যিটো সেন্টেন্স থাকিব, সেন্টেন্সটোৰ মিনিংটো একেই থাকিব, পজিটিভ সেন্টেন্সেই হৈ থাকিব। ঠিক আছে, কেনেকে কৰে আমি চাম। কাৰেক্ট মেথডটো দিয়া হৈছে, নেগেটিভ হ'ব ইউনিভাৰ্চেল ট্ৰুথ। The sun rises in the east. সূৰ্য ক'ত উদয় হয়, পূবত উদয় হয়। ইয়াত যদি কি কৰা যায়, নেগেটিভ কৰিব লাগে, চ' ইনকাৰেক্ট নেগেটিভ এটা দেখাইছে, the sun does not rise in the east। ইয়াতে কি হৈ গ'ল, the factually false, এইটো মিছা কথা হৈ গ'ল, সূৰ্য পূবত উদয় নোহোৱাটো মিছা কথা হৈ গ'ল। চ' আমি মিছা কথা ক'ব নোৱাৰো, কিন্তু বাক্যটো আমাৰ নেগেটিভ বনাব লাগে। কেনেকে কৰিম, কাৰেক্ট নেগেটিভ কৰাৰ বহুত উপায় আছে। ৰিটেইনছ ট্ৰুথ, যে the sun never rises in the west, সূৰ্য কেতিয়াও পশ্চিমেৰে উদয় নহয়। That means কি, সূৰ্য সদায় পূবত উদয় হয়, পশ্চিমেৰে উদয় নোহোৱাটো এটা সঁচা, আৰু বাক্যটো এটা কি নেগেটিভ সেন্টেন্স হৈ গ'ল। লগতে there is no place where the sun rises in the west, এনেকেও ক'ব পাৰো, পৃথিৱীত এনেকুৱা কোনো ঠাই নাই য'ত সূৰ্য পশ্চিমত উদয় হয়। ঠিক আছে। তাৰ পিছত কি আছে, it is not true that the sun rises in the west, আৰু ক'ব পাৰো আমি, no one can say that the sun rises in the west, এনেকেও আমি ক'ব পাৰো। ঠিক আছে, no one can say that the sun rises in the west, এনেকে আমি ক'ব পাৰো নে নোৱাৰো? পাৰো, হয়নে? পাৰো এনেকে ক'ব। এতিয়া why this works, এইটো কিয় কাম কৰে? You are negating the opposite or false version of the truth to express the same idea in negative form. তাৰমানে আমি কি কৰি আছো, আমি নেগেট কৰি আছো যিটো মিছা ভাৰ্জন, সেইটোক নেগেট কৰি আছো। এইটো কেতিয়াও হ'ব নোৱাৰে যে সূৰ্য যে পূবেৰে উদয় নহব, সেইটো কেতিয়াও হ'ব নোৱাৰে বুলি আমি কি কৰিছো, বাক্যটোত এটা নেগেটিভ ফৰ্ম আমি দিছো, কিন্তু তাৰ মিনিংটো যিটো নেগেটিভ কোৱা হৈছে, নেগেটিভটোৰ আমি বিৰোধিতা কৰি আছো। ডেট মিনছ আমি এইটোৱে বুজাইছো যে সূৰ্য পূবত উদয় হয়। ঠিক আছে, কাৰণ ডাবল নেগেটিভে বাক্যটো কি কৰি দিয়ে, আল্টিমেটলি পজিটিভ কৰি দিয়ে। চ' এনেকুৱা কি আছে, এইবোৰ ক'ত ইউজ হয়, ক্লাছিক টেকনিক ইউজ ইন ট্ৰিকি ট্ৰান্সফৰ্মেশ্যন এণ্ড এন্ট্ৰেন্স এক্সামছ। আপোনালোকৰ প্ৰায় যদি এন্ট্ৰেন্স এক্সাম দিয়ে, কিবা ইয়াৰ পিছত আপোনালোকে চাব CUET কাৰণে এক্সাম দিলে বা আন কিবা দিলে, তেতিয়া বা হায়াৰ ছেকেণ্ডাৰী লেভেলত এইখিনি বস্তু আহিব। এনাডাৰ এক্সাম্পল, পজিটিভটো কি, অনেষ্টি ইজ দ্য বেষ্ট পলিচি, এইটো আমি সকলোৱে জানো, সাধুতাই হৈছে আটাইতকৈ উত্তম বস্তু। এতিয়া no other policy is better than honesty, আন কোনো পলিচি অনেষ্টিতকৈ বেটাৰ নহয়, তাৰমানে অনেষ্টিটোৱে বেষ্ট। বুজি পালো যে আন পলিচিবোৰ বেটাৰ নহয়, বুজি পালো নে, সেইটোৱে। চ' no other লগাই দিয়া মাত্ৰকে কি হৈ গ'ল, নেগেটিভ হৈ গ'ল বাক্যটো, কিন্তু মিনিংটো একে থাকিল, অনেষ্টিৰ যিটো কোৱালিটি আছিল সেইটো তেনেকেই থাকি গ'ল। আকৌ কি দিয়া হৈছে, ইট ইজ নট ৱাইজ টু ফলো এনি পলিচি আদাৰ দেন অনেষ্টি, যে অনেষ্টিত বাহিৰে, সততাত বাহিৰে বাকী যিকোনো পলিচি ফলো কৰাটো জ্ঞানী লোকৰ কাম নহয়। ঠিক আছে, এনেকে আমি চেঞ্জ কৰিব পাৰো। চ' এইখিনিয়ে আছিল আমাৰ ট্ৰান্সফৰ্মেশ্যন, আৰু বেছি দীঘলীয়া নকৰো। আই হোপ এইখিনিলৈকে আপোনালোকে বুজিলে। মই কিছু MCQs লৈ হয়তো আহিব বাৰু ইয়াৰ পিছত কোনোবা এটা ক্লাছত, গতিকে আপোনালোকে সেই ক্লাছটো মন দি চাব বুলি আশা ৰাখিছো। লগতে আজিৰ ক্লাছটো কেনেকুৱা পালে আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ইমানখিনিয়ে আছিল। এতিয়া এটি সৰু টেলিগ্ৰাম সম্পৰ্কীয় ঘোষণা আছে। আপোনালোক যদিহে আমাৰ সৈতে এই পৰ্যন্ত টেলিগ্ৰামত জড়িত হোৱা নাই, তেতিয়াহ'লে আপোনালোকৰ কাৰণে আমাৰ দুটাকৈ টেলিগ্ৰাম চেনেল আছে। প্ৰথম, যিটো স্ক্ৰীনৰ বাওঁফালে দেখিছে গ্ৰীণ কালাৰ QR কোড, সেউজীয়া কলপতীয়া ৰঙৰ QR কোড এটা দেখিছে, এই কোডটো স্কেন কৰি আপোনালোকে আমাৰ কুহিবাস টেলিগ্ৰাম চেনেলত আজিয়েই জইন কৰিব পাৰে, য'ত আমি বিভিন্ন কোৰ্চ লঞ্চ কৰি থৈ দিছো অলৰেডি। বিভিন্ন হাজাৰ হাজাৰ মক টেষ্ট দিয়া আছে, আৰু আমাৰ লাইব্ৰেৰী ফেচিলিটিজৰ কথা আছে। আমাৰ প্ৰতিটো কোৰ্চ, আমাৰ প্ৰতিটো ক্লাছ আৰু প্ৰতিটো অফাৰ, প্ৰতিটো মক টেষ্টৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে ফ্ৰী অফ কষ্ট, বিনামূলীয়াভাৱে, তেতিয়াহ'লে ইয়াত আজিয়েই জইন কৰিব বুলি আশা ৰাখিছো। লগতে মোৰ এই যিবোৰ ক্লাছ আছে, এই ইউটিউবত কৰা ক্লাছবোৰ, ইয়াৰে আপোনালোকে PDF যদি লাগে তেতিয়াহ'লে এই চেনেলটো জইন কৰিবলৈ নাপাহৰিব। ঠিক আছে, ক'বলগীয়া ইমানখিনিয়ে, আজিলৈ ইমানতে সামৰিছো।
ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে লগ পাম বুলি আশা ৰাখিছো। থেংক ইউ so much everyone. Until next time, take care.